চাওক প্ৰথম কথা হ'ল যে ২৬ৰ নিৰ্বাচন আহি আছে, তাৰ আগত পঞ্চায়ত নিৰ্বাচন হ'ব। গতিকে আমি বিৰোধী ৰাজনৈতিক দলবোৰৰ আমাৰ ৰণকৌশল কেনেকুৱা হোৱা উচিত, আমি কেনেকৈ আগবাঢ়িম ২৬ৰ নিৰ্বাচনৰ দিশে, সেই সম্পৰ্কত এটা বিস্তৃত আলোচনা হোৱাৰ প্ৰয়োজনীয়তা আছে। আৰু সেইকাৰণে আমি উপনিৰ্বাচনৰ পিছত, উপনিৰ্বাচনৰ পৰিস্থিতি আপোনালোকে সকলোৱে জানে, উপনিৰ্বাচনৰ ফলাফলো আপোনালোকে সকলোৱে পালে। তাৰ পাছত আমি বিজেপিক হৰুৱাবৰ কাৰণে প্ৰয়োজনীয় কৌশল কেনেকুৱা হ'ব, কেনেধৰণে আমি আগবাঢ়িম, সেই সমগ্ৰ বিষয়বোৰৰ সম্পৰ্কত আজি আলোচনা কৰিবৰ কাৰণে আমি অসম সন্মিলিত মৰ্চা অৰ্থাৎ অসম মিত্ৰজোঁটে আজি এই সভা আয়োজন কৰিছোঁ। আৰু এই সভাত আমি সকলো কথা আমি পুংখানুপুংখভাৱে আলোচনা কৰিম। আমাৰ প্ৰয়োজনীয় দায়িত্ব কি, বাস্তৱ পৰিস্থিতি কি, যুঁজ দিবৰ কাৰণে আমি কেনেধৰণে আমি আগবাঢ়িব লাগিব, আমাৰ একতাৰ কিমান প্ৰয়োজনীয়তা আছে, সকলো বিষয় আমি পুংখানুপুংখভাৱে আলোচনা কৰি বিশ্লেষণ কৰি আমি আহি থাকিব লগা দিনসমূহত আমি আমাৰ ৰণকৌশল আগবঢ়াই লৈ যাম। সেই লক্ষ্যৰ উদ্দেশ্য লৈ আজি এই সভা আয়োজন কৰা হৈছে। চাওক, প্ৰথম কথাটো হৈ গ'ল যে বিজেপিক পৰাভূত কৰিব লাগে। গতিকে তাৰ ৰণকৌশল গঢ়িবৰ কাৰণে আমি ক'ৰবাত নিশ্চয় বহিব লাগিব। গতিকে আমি আজি ইয়াত বহি সভাৰ যোগেদি পৰৱৰ্তী দিনসমূহত আমি কৰিব লগা যিটো আমাৰ দায়িত্ব, আমি কেনেকৈ আগবাঢ়িম, কাৰণ মূল লক্ষ্য হৈ গ'ল যে আমি আমাৰ অসমৰ মাটিৰ পৰা বিজেপিক উৎখাত কৰিব লাগে। বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি, দেশৰ গণতন্ত্ৰ সংকটত পেলোৱা তেওঁলোকৰ যিবোৰ কাম কাজ, আৰু সাধাৰণ জনতাক বিভিন্ন সা সামগ্ৰীৰ দাম বঢ়াই, কৰ কাটল বঢ়াই যিটো মাধমাৰ সোধাইছে, এই সমগ্ৰ কথা বতৰাবোৰক তেওঁলোকে নিজৰ দায়িত্ব পালন নকৰি বা এই গোটেই কথা বতৰাবোৰক জনসাধাৰণক সংকটত পেলাই কেৱল মাত্ৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰি বিভিন্ন ধৰণৰ অৱলম্বন লৈ যি ধৰণৰ কাম কাজ কৰিছে, তাৰ বিৰুদ্ধে কেনেকৈ বিৰোধী ৰাজনৈতিক শক্তিসমূহ ঐক্যবদ্ধ কৰিব পাৰি, সুসংগবদ্ধ কৰিব পাৰি, তাৰ ৰণকৌশল তৈয়াৰ কৰিবৰ কাৰণে আজি সভা। চাওক, প্ৰথম কথা হ'ল যে ২৬ৰ নিৰ্বাচন আহি আছে, তাৰ আগত পঞ্চায়ত নিৰ্বাচন হ'ব। গতিকে আমি বিৰোধী ৰাজনৈতিক দলবোৰৰ আমাৰ ৰণকৌশল কেনেকুৱা হোৱা উচিত, আমি কেনেকৈ আগবাঢ়িম ২৬ৰ নিৰ্বাচনৰ দিশে, সেই সম্পৰ্কত এটা বিস্তৃত আলোচনা হোৱাৰ প্ৰয়োজনীয়তা আছে। আৰু সেইকাৰণে আমি উপনিৰ্বাচনৰ পিছত, উপনিৰ্বাচনৰ পৰিস্থিতি আপোনালোকে সকলোৱে জানে, উপনিৰ্বাচনৰ ফলাফলো আপোনালোকে সকলোৱে পালে। তাৰ পাছত আমি বিজেপিক হৰুৱাবৰ কাৰণে প্ৰয়োজনীয় কৌশল কেনেকুৱা হ'ব, কেনেধৰণে আমি আগবাঢ়িম, সেই সমগ্ৰ বিষয়বোৰৰ সম্পৰ্কত আজি আলোচনা কৰিবৰ কাৰণে আমি অসম সন্মিলিত মৰ্চা অৰ্থাৎ অসম মিত্ৰজোঁটে আজি এই সভা আয়োজন কৰিছোঁ। আৰু এই সভাত আমি সকলো কথা আমি পুংখানুপুংখভাৱে আলোচনা কৰিম। আমাৰ প্ৰয়োজনীয় দায়িত্ব কি, বাস্তৱ পৰিস্থিতি কি, যুঁজ দিবৰ কাৰণে আমি কেনেধৰণে আমি আগবাঢ়িব লাগিব, আমাৰ একতাৰ কিমান প্ৰয়োজনীয়তা আছে, সকলো বিষয় আমি পুংখানুপুংখভাৱে আলোচনা কৰি বিশ্লেষণ কৰি আমি আহি থাকিব লগা দিনসমূহত আমি আমাৰ ৰণকৌশল আগবঢ়াই লৈ যাম। সেই লক্ষ্যৰ উদ্দেশ্য লৈ আজি এই সভা আয়োজন কৰা হৈছে। চাওক, প্ৰথম কথাটো হৈ গ'ল যে বিজেপিক পৰাভূত কৰিব লাগে। গতিকে তাৰ ৰণকৌশল গঢ়িবৰ কাৰণে আমি ক'ৰবাত নিশ্চয় বহিব লাগিব। গতিকে আমি আজি ইয়াত বহি সভাৰ যোগেদি পৰৱৰ্তী দিনসমূহত আমি কৰিব লগা যিটো আমাৰ দায়িত্ব, আমি কেনেকৈ আগবাঢ়িম, কাৰণ মূল লক্ষ্য হৈ গ'ল যে আমি আমাৰ অসমৰ মাটিৰ পৰা বিজেপিক উৎখাত কৰিব লাগে। বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি, দেশৰ গণতন্ত্ৰ সংকটত পেলোৱা তেওঁলোকৰ যিবোৰ কাম কাজ, আৰু সাধাৰণ জনতাক বিভিন্ন সা সামগ্ৰীৰ দাম বঢ়াই, কৰ কাটল বঢ়াই যিটো মাধমাৰ সোধাইছে, এই সমগ্ৰ কথা বতৰাবোৰক তেওঁলোকে নিজৰ দায়িত্ব পালন নকৰি বা এই গোটেই কথা বতৰাবোৰক জনসাধাৰণক সংকটত পেলাই কেৱল মাত্ৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰি বিভিন্ন ধৰণৰ অৱলম্বন লৈ যি ধৰণৰ কাম কাজ কৰিছে, তাৰ বিৰুদ্ধে কেনেকৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।